নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আছামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম 2025 বৰ্ষৰ সিলেবাছ সম্পৰ্কে আলোচনা কৰিম, লগতে এক্সাম পেটাৰ্ণ সম্পৰ্কে আলোচনা কৰিম। কিমান মাৰ্কছৰ আপোনালোকৰ পৰীক্ষা হ'ব, কোনটো বিষয়ৰ পৰা কিমান মাৰ্কছ আহিব, নিগেটিভ মাৰ্কিং আছেনে নাই, সকলো ধৰণৰ তথ্য দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। লগতে আপোনালোকে কি কিতাপ পঢ়িব লাগিব, কি কিতাপ পঢ়িলে আপোনালোকে উপকৃত হ'ব বা জিএনএম নাৰ্ছিঙত আপোনালোকে ভাল মাৰ্কছ এটা লাভ কৰি চৰকাৰীভাৱে পঢ়াৰ সুবিধা লাভ কৰিব, সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। জিএনএম এণ্ট্ৰেন্স এক্সামৰ আপোনালোকে চিলেবাছৰ ফালে চাবলৈ গ'লে আপোনালোকৰ তিনিটা ছাবজেক্টৰ পৰা কুৱেশ্যন এনচাৰসমূহ অহা দেখা যায়। নাম্বাৰ 1 আপোনালোকৰ ইংলিছ, নাম্বাৰ 2 মেথমেটিক্স আৰু নাম্বাৰ 3 আপোনালোকৰ জেনেৰেল সায়েন্সৰ পৰা কুৱেশ্যন এনচাৰ আহিব। আৰু এই তিনিটা বিষয় আপোনালোকৰ ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ হ'ব। ঠিক আছে, ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ আপোনালোকে ইংলিছ, মেথমেটিক্স আৰু জেনেৰেল সায়েন্স আপোনালোকে পঢ়িব লাগিব। জেনেৰেল সায়েন্সৰ ভিতৰত আপোনালোকে বায়'লজি পাৰ্টটো বিশেষকৈ চাব লাগিব আৰু আপোনালোকে ফিজিক্স কেমেষ্ট্ৰিৰ পৰাও কুৱেশ্যন আহিব। ঠিক আছে, আপোনালোকে ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজিৰ ভিতৰত আপোনালোকৰ বটানী জুলজি পঢ়িব। গতিকে জেনেৰেল সায়েন্স আপোনালোকে ক্লাছ ষ্টেণ্ডাৰ্ড যিখিনি পাই আহিছে গোটেইখিনি চাব লাগিব। আৰু মেথমেটিক্স ক্লাছ 10 ষ্টেণ্ডাৰ্ড আপোনালোকৰ যিখিনি আছে সেইখিনি আপোনালোকে চাব লাগিব। আৰু জেনেৰেল ইংলিছ গ্ৰামাৰখিনি আপোনালোকে চাব লাগিব। আৰু আমি পিছৰ পৰ্যায়ত ডিটেইল এটা আমি চিলেবাছ দিম, যিহেতু আপোনালোকৰ অফিচিয়েল চিলেবাছত কেৱল মাত্ৰ ছাবজেক্ট কেইটা আপোনালোকৰ থাকে, কিন্তু সেই ছাবজেক্ট কেইটাৰ পৰা আপোনালোকে কি টপিক মেইনলি আপোনালোকে পঢ়িব লাগিব, কোনকেইটা টপিক বেছি ইম্পৰ্টেণ্ট হয়, সেই বিষয়ে আমি ডিটেইল ক্লাছ বনাম বাৰু, ডিটেইল ভিডিঅ' আমি বনাম, আপোনালোকে পিছত চাব পাৰিব। কিন্তু সকলোতকৈ ভাল কথা এইটোৱেই যে আপোনালোকৰ এই তিনিওটা ছাবজেক্ট সামৰি আমি প্ৰকাশ কৰিছোঁ আপোনালোকৰ কাৰণে জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ কাৰণে বেষ্ট ষ্টাডি মেটেৰিয়েলছ অৰ্থাৎ বেষ্ট গাইডবুক আমি এখন আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ, য'ত আপোনালোকে 15+ কুৱেশ্যন এনচাৰ লাভ কৰিব সম্পূৰ্ণ চিলেবাছ অনুসৰি ক্লাছ 10 ষ্টেণ্ডাৰ্ডৰ ওপৰত বেছ কৰি। ইংলিছ, মেথমেটিক্স, জেনেৰেল সায়েন্স এই তিনিটা ছাবজেক্ট সামৰি আপোনালোকৰ কাৰণে আমি অসমীয়া মাধ্যমৰ কাৰণে এখন গাইডবুক প্ৰকাশ কৰিছোঁ। আৰু এই গাইডবুকখন আজিৰে পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। খুব ধুনীয়াকৈ আপোনালোকে এই গাইডবুকখনত ইংলিছ, মেথমেটিক্স, জেনেৰেল সায়েন্সৰ কুৱেশ্যন এনচাৰসমূহ লাভ কৰিব। আৰু আপোনালোকে এই গাইডবুকখনৰ পৰা যদি প্ৰিপেৰেশ্যন কৰে জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ কাৰণে 100% গেৰাণ্টি আপোনালোকে স্ক'ৰ ইনক্ৰিজ কৰিব পাৰিব। গতিকে আপোনালোকে যদি নাৰ্ছ হোৱাৰ সপোন দেখিছে, আপোনালোকে জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ জৰিয়তে আপোনালোকে ছিটসমূহ লাভ কৰিব পাৰিব। গতিকে আপোনালোকে জিএনএম এণ্ট্ৰেন্স এক্সামত খুব ভাল এটা মাৰ্কছ লাভ কৰিব লাগিব। তাৰ কাৰণে আপোনালোক যিসকলে গাইডবুকখন ডাউনলোড কৰি ল'ব বিচাৰে, গাইডবুকখন ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। সেই লিংকত ক্লিক কৰি আপোনালোকে যথেষ্টখিনি কম মূল্যত ডাউনলোড কৰিব পাৰিব। আৰু মোবাইলতে যেতিয়াই আপোনালোকে সময় পায় তেতিয়াই আপোনালোকে প্ৰিপেৰেশ্যন কৰি লৈ যাব পাৰিব। আৰু এইখন গাইডবুক আমি যোৱা 3 বছৰৰ পৰা প্ৰকাশ কৰি আহিছোঁ। যোৱা 3টা বৰ্ষৰ সফলতাৰ পিছত পুনৰবাৰ আমি 2025 বৰ্ষৰ কাৰণে নতুন কিছু কুৱেশ্যন ইনক্লুড কৰিছোঁ, মেথছৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ইনক্লুড কৰিছোঁ। গতিকে আপোনালোকে এই বৰ্ষত খুব ধুনীয়াকৈ আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপেৰেশ্যন চলাই নিব পাৰিব। চ' আমি যদি এতিয়া এক্সাম পেটাৰ্ণৰ ফালে চাবলৈ যাওঁ, আপোনালোকৰ 100 মাৰ্কছৰ পৰীক্ষা হ'ব, 100টা MCQ থাকিব, প্ৰতিটো কুৱেশ্যনত 1 মাৰ্কছকৈ থাকিব। ঠিক আছে, 100 মাৰ্কছৰ পৰীক্ষা হ'ব, প্ৰতিটো কুৱেশ্যনত 1 মাৰ্কছকৈ থাকিব, 100টা কুৱেশ্যন থাকিব। ইংলিছৰ পৰা 50 মাৰ্কছ আহিব, জেনেৰেল মেথমেটিক্সৰ পৰা 25 মাৰ্ক আৰু জেনেৰেল সায়েন্সৰ পৰা 25 মাৰ্ক, টোটেল 100 মাৰ্কছ আহিব। ইংলিছৰ ওপৰত আপোনালোকে অলপ বিশেষকৈ গুৰুত্ব দিব লাগিব, 50 মাৰ্ক আহিব, মেথছৰ পৰা 25 আৰু জেনেৰেল সায়েন্সৰ পৰা 25 মাৰ্ক আহিব। আৰু ইয়াত কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকে। আৰু আপোনালোকে যিটোক ভয় কৰে সেইটো ইয়াত ভয় কৰিব নালাগে, কাৰণ কুৱেশ্যন পেপাৰ আপোনালোকৰ এছামিছত আহিব। আনহাতে ইংলিছতো থাকিব, কিন্তু তাৰ উপৰি আপোনালোকৰ কুৱেশ্যন পেপাৰ এছামিছতো আহিব। গতিকে আপোনালোকে যদি অসমীয়া মিডিয়ামৰ হয়, অসমীয়াতে প্ৰিপেৰেশ্যন চলাব বিচাৰিছে, আমাৰ গাইডবুকখন ডাউনলোড কৰি ল'ব বিচাৰে, ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে। সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ভিডিঅ'টো আজি এইখিনিতে শেষ কৰিছোঁ। পৰৱৰ্তী সময়ত জিএনএম নাৰ্ছিং সম্পৰ্কীয় বিভিন্ন ধৰণৰ ৰিলেটেড ভিডিঅ' লৈ আহিম। আৰু অতি শীঘ্ৰে আমি ইউটিউবতো ফ্ৰীকৈ ক্লাছসমূহ দিয়াৰ চেষ্টা কৰিম। কিছুমান ক্লাছ আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ক্লাছ ইউটিউবতো আমি আলোচনা কৰিব চেষ্টা কৰিম। চাই থাকিব। ধন্যবাদ।